নাওবৈচা সমষ্টি প্ৰাক্তন বিধায়ক তথা সংসদীয় সচিব, মোৰ ৰাজনীতিক জীৱনৰ মোৰ গুৰুৰ এছাৰ চুব্বা ডাঙৰীয়া অলপ আগতে তেখেতে ইহলীলা ত্যাগ কৰিছে। তেখেতৰ আত্মা সদ্গতিৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। এই এছাৰ চুব্বা ডাঙৰীয়া যেতিয়া নাওবৈচা সমষ্টিৰ বিধায়ক হিচাপে আছিলে, নাওবৈচা বিধানসভা সমষ্টিটো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ৰাস্তা ঘাটৰ পৰা ধৰি স্বাস্থ্য শিক্ষানুষ্ঠান অনুষ্ঠান সকলোতে তেখেতে বিধায়ক হিচাপে যথেষ্ট নাওবৈচা উন্নয়নৰ কাৰণে, নাওবৈচা সমষ্টিটোৰ উন্নয়নৰ কাৰণে যথেষ্টখিনি অৱদান তেখেত আছে। তেখেত আমাৰ কংগ্ৰেছ দলৰ এজন আদৰ্শৱান নেতা আছিল আৰু তেখেতৰ দিনতেই মই অভাজনে দৌলত সোণাপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে ৰাজনীতিক জীৱনৰ প্ৰথম টিকেটটো আৰু মই ৰাজনীতিক জীৱনত প্ৰথম আঞ্চলিক সদস্য হিচাপে জিকিবলৈ সক্ষম হৈছিলোঁ এছাৰ চুব্বা ডাঙৰীয়াৰ নেতৃত্বত। আজি তেখেত আমাৰ মাজত নাই যদিও তেখেতে আজি নাওবৈচা সমষ্টিৰ বাবে যি আদৰ্শ আমাৰ বাবে এৰি থৈ গৈছে, সেই আদৰ্শ সদায় নাওবৈচা সমষ্টিবাসীয়ে মনত ৰাখিব। সদৌ শেষত মই ঈশ্বৰৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, যাতে তেখেত য'তেই নাথাকক কিয় তেখেতে যাতে আত্মাই সদ্গতি পায় তাৰে কামনা কৰিছোঁ।